আমাৰ কাৰো জীৱনত কোনো থ্ৰেট নাই। আমাক PSU কিয় লাগে? কোনে মাৰিব আমাক? আমাক কিয় PSU লাগে? মই এই প্ৰশ্নটোৰ উত্তৰ মই বহুত চিন্তা কৰি থাকো। আমাকতো কাকো দৰকাৰ নাই, এইটো কংগ্ৰেছী কালচাৰ। দাদা কংগ্ৰেছে লৈছিল, আমাকো লাগে। এই যিটো সংস্কৃতি, আমাৰ বিজেপিৰ কাৰো জীৱনৰ প্ৰতি কতো কোনো ভাবুকি নাই। মই গেৰেণ্টি দি ক'ব পাৰো। আমাক কোনে মাৰিব? আমি বেয়া কাম কৰাই নাই, আমাক মাৰাৰ কথাটো ক'ৰ পৰা আহিব? বা আমাৰ আজি অসমত কোনটো সংগঠন আছে যে যোনে আমাক মাৰিব? দুই এটা কৰবাত যাৰ ওপৰত কিবা পুৰণা ইছ্যু আছে বেলেগ কথা। আমাৰ মানুহক কিয় চিকিউৰিটি লাগে? গাড়ীখন কিয় PSUৱে খুলি দিব লাগে? সৰু সৰু কথা। আমাৰ গাড়ীখন PSUৱে খুলি দিব নালাগে। বিজেপিৰ মানুহে লাচিতৰ শক্তি আছে আমাৰ গাত, গাড়ীখন খোলাৰ শক্তি নাই নেকি আমাৰ? আমি যদি গাড়ীখন খুলি ল'ব নোৱাৰো, আমি লাচিত বৰফুকনৰ কথা কোৱাৰ মিনিং কি আছে? হলটো বন্ধ হৈ যাব। মই যদি চিনেমাখন চাব যাওঁ, মোৰ চিকিউৰিটিয়ে থাকে 26 জন, বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম।